এই লোকসকলে গাজাৰ ৰাস্তাত নাচি আছে কিয় আপুনি জানেনে তেওঁলোকৰ সুখৰ অৰ্থ কি মই কৈ আছো তেওঁলোকৰ ইমান আনন্দ কিয় তেওঁলোকৰ মনত ইমান আনন্দ কিয় যোৱা এবছৰত ইজৰাইলসকলে ব্যৱহাৰ কৰা অত্যাধিক বলৰ বাবে প্ৰায় ৬০,০০০ গাজাবাসী নিহত হৈছিল তেওঁলোকৰ আধাতকৈ বেছি মহিলা আৰু শিশু আছিল আজি ইয়াতকৈ ডাঙৰ খবৰ থাকিব নোৱাৰে ইজৰাইলৰ হামাছে এখন শান্তি চুক্তি ঘোষণা কৰিছে আৰু ইয়াত আমেৰিকাৰ মুখ্য মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰিছে কিন্তু আজি ডাঙৰ প্ৰশ্নটো হ'ল ইজৰাইলসকলক বিশ্বাস কৰিব পাৰি নেকি কাৰণ এই সময়ত যেতিয়া এই শান্তি চুক্তি ঘোষণা কৰা হৈছিল ইজৰাইলে শেহতীয়া আক্ৰমণত ২০ জন লোকক হত্যা কৰিছে ২০ জন ফিলিস্তিনীক হত্যা কৰিছে সেইকাৰণে হামাছৰ মুখপাত্ৰজনে কৈছিল যে আমি ইজৰাইলৰ দ্বাৰা সংঘটিত অত্যাচাৰৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ আজি গাজাৰ ৰাজপথত এক উৎসৱমুখৰ পৰিৱেশ আছিল মই আপোনাক এখন ছবি দেখুৱাইছোঁ য'ত মহিলা শিশু বৃদ্ধ যুৱক যুৱতী সকলোৱে গাজাৰ ৰাস্তাত নৃত্য কৰি আছে এইটো নিজে এটা ডাঙৰ আনন্দৰ বিষয় যে ইজৰাইলে নিজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ লৈছে আৰু প্ৰতিশোধ লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে কিন্তু ই কেৱল হামাছক আক্ৰমণ কৰা নাছিল তেওঁ গাজাত নিৰীহ ফিলিস্তিনীসকলক হত্যা কৰিছিল তেওঁলোকে তাত থকা চিকিৎসালয়সমূহত আক্ৰমণ কৰিছিল তেওঁলোকে তাত থকা চিকিৎসকসকলক অপহৰণ কৰিছিল আৰু তেওঁলোককো হত্যা কৰিছে মই আপোনাক এটা ভিডিঅ' দেখুৱাব বিচাৰোঁ য'ত এজন মানুহ আন এজন ব্যক্তিৰ কান্ধত উঠি ফূৰ্তি কৰি আছে আপুনি জানেনে যে তেওঁৰ গোটেই পৰিয়ালটো ইজৰাইলী আক্ৰমণত নিহত হৈছিল তাতে তেওঁৰ সন্তান আছিল তাতে তেওঁৰ পত্নীও আছিল তাতে তেওঁৰ বৃদ্ধ পিতৃ মাতৃ আছিল তেওঁ ঘৰত উপস্থিত নাছিল ইজৰাইলী আক্ৰমণত তেওঁলোকৰ সকলো নিহত হৈছিল কিন্তু আজি এক উৎসৱ উদযাপন কৰি আছে যদি আগলৈ চোৱা হয় এক দীঘলীয়া অন্ধকুঁৱা আছে আৰু একো নহয় কাৰণ তেওঁৰ গোটেই পৰিয়ালটোক হত্যা কৰা হৈছে এই ভিডিঅ'টো চাওক এই মুহূৰ্তটোৰ অৰ্থ বুজি লওক সাধাৰণ ফিলিস্তিনীসকলৰ বাবে ইয়াৰ অৰ্থ কি Many of the people that as long as we reported it from here, we seen them here asking us questions, talking about the end of the war, talking about the end of the bombardment. This particular man been lifted up by the people who are happiness. One of the displaced people who we have many encounter with, lost his part of his family, lost his home and been staying in the hospital sheltering for the past months. And most of what they are singing right now are just words that express the happiness and the euphoria that they are feeling it right now. It's repeating itself across the central area in tent sites, in the streets, and here in the hospital. But what's really interesting now, মনত ৰাখিব এই মঞ্চতে মই আপোনাক কৈছিলোঁ যে ইজৰাইল আৰু হামাছৰ মাজত চুক্তি হ'বলৈ গৈ আছে আৰু চুক্তিৰ চৰ্তাৱলী কি কিছু সময় পিছত মই আপোনাক কম যে এই শান্তি চুক্তি ঘোষণা কৰা হৈছে ইয়াৰ ৩টা গুৰুত্বপূৰ্ণ পৰ্যায় আছে আৰু সেই ৩টা পৰ্যায় মই আপোনাক অতি সহজ সৰল শব্দত কম কিন্তু প্ৰথমতে শুনক হামাছৰ প্ৰবক্তাসকলে কি কৈছে হামাছে কয় ইজৰাইলক বিশ্বাস কৰিব নোৱাৰি তেওঁ কি কৈছিল শুনিব Here we are today, proving that the occupation did not and will not ever defeat our people or break its resistance. They were only able to completely destroy the Gaza Strip and wage genocide against our people. They were not able to release their captives, only until they reached an agreement with our resistance to be able to stop and put an end to their hostilities. That's why we say that the steadfastness and bravery of our people was able to defeat the enemy and their objectives, the announced ones and the unofficial ones. The willingness of our people who aspired for freedom is still there, and that did not change. They are here and remain proud. As we announced that we have reached an agreement to put an end to this war today, we would like to express our gratitude to all those who supported us and showed solidarity with our people. এবাৰ মই অসমীয়াত পুনৰাবৃত্তি কৰি দিওঁ হামাছৰ মুখ্য আলোচনাকাৰী খলিল আল হাইয়াই কয় যে যুদ্ধৰ সময়ত গাজাত নিৰীহ লোক নিহত হোৱাত ইজৰাইলক কেতিয়াও ক্ষমা কৰা নহ'ব সকলো ভুক্তভোগীৰ হৈ তেজৰ প্ৰতিটো টোপালৰ বাবে আৰু দুখৰ প্ৰতিটো চকুপানীৰ বাবে আমি কওঁ আমি পাহৰিব নোৱাৰিম তেওঁ আৰু কৈছে ইজৰাইলে অঞ্চলটোত ইয়াৰ সামৰিক অভিযানৰ লক্ষ্য প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছে মই আপোনাক কওঁ যোৱা 24 ঘণ্টাত ইজৰাইলে 20 জন ফিলিস্তিনীক হত্যা কৰিছে এফালে এখন শান্তি চুক্তি ঘোষণা কৰা হৈছে আৰু আনহাতে এইটো ঘটি আছে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ৰাষ্ট্ৰপতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁৰ লগত কমলা হেৰিছ আছিল। জো বাইডেনে কি কৈছিল শুনিব। জো বাইডেনৰ মতে এয়া হৈছে যুদ্ধৰ স্থায়ী সমাপ্তি, পাৰ্মানেণ্ট সমাপ্তি। এই যুদ্ধৰ অন্তিম সমাপ্তি। জো বাইডেনে কি কৈছে শুনিব। Afternoon. It's a very good afternoon because at long last I can announce a ceasefire and a hostage deal has been reached between Israel and Hamas. For more than 15 months of conflict that began with Hezbollah's brutal massacre on October the 7th, more than 15 months of terror for the hostages, their families, the Israeli people, more than 15 months of suffering by the innocent people of Gaza. Fighting in Gaza will stop, and soon the hostages will return home to their families. The elements of this deal were what I laid out in detail this past May, which was embraced by countries around the world and endorsed overwhelmingly by the UN Security Council. The deal is structured in 3 phases. Phase 1 will last 6 weeks. It includes a full and complete ceasefire, withdrawal of Israeli forces from all the populated areas of Gaza, and the release of a number of hostages held by Hamas, including women and elderly and the wounded. And I'm proud to say Americans will be part of that hostage release in Phase 1 as well. And the Vice President and I cannot wait to welcome them home. In exchange, Israel released hundreds of Palestinian prisoners. And during Phase 1, the Palestinians can also return to their neighborhoods in all the areas of Gaza. And the surge of humanitarian assistance into Gaza will begin. And the innocent people can have a greater access to these vital supplies. You know, during the next 6 weeks, Israel will negotiate the necessary arrangements to get Phase 2, which is a permanent end of the war. Let me say it again, a permanent end of the war. There are a number of details to negotiate to move from Phase 1 to Phase 2, but the plan says if negotiations take longer than 6 weeks, the ceasefire will continue as long as the negotiations continue. আপুনিও জনাৰ দৰকাৰ এই যুদ্ধ বিৰতিৰ ঘোষণা হৈছে ইয়াৰ চৰ্ত কি। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যুদ্ধ বিৰতি হৈছে, এই যে শান্তিৰ আলোচনা হৈছে, এইটো 3টা পৰ্যায়ত কাৰ্যকৰী কৰা হৈছে। মই আপোনাক এটাকৈ সৰল শব্দত কৈ আছোঁ 3টা স্তৰ কি। আপোনাৰ স্ক্ৰীনত প্ৰথম পদক্ষেপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৈছিল যে ইজৰাইলী বাহিনী গাজাৰ সকলো জনবসতি অঞ্চলৰ পৰা বাহিৰলৈ যাব লাগিব। ফিলিস্তিনীসকলে গাজাৰ সকলো অঞ্চলতে তেওঁলোকৰ চুবুৰীয়াৰ অঞ্চললৈ ঘূৰি আহিব পাৰিব। গাজাৰ 23 লাখ লোকৰ পৰা ইজৰাইলৰ আক্ৰমণত আৰু মাটিত যুঁজ দিয়াৰ বাবে প্ৰায় সকলোৱে ঘৰ এৰিব লগা হৈছিল। গাজাত মানৱীয় সহায় বৃদ্ধি হ'ব, প্ৰতিদিনে ট্ৰাক অনুমতি দিয়া হ'ব। ফিলিস্তিনী বিষয়াজনে আগতে কৈছিল যে যুদ্ধ বিৰতিৰ 16 দিনা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে বিতং আলোচনা আৰম্ভ হ'ব। জো বাইডেনে কৈছে আলোচনা অব্যাহত থকালৈকে যুদ্ধ বিৰতি অব্যাহত থাকিব। ইয়াৰ পৰা আৰম্ভ হয় দ্বিতীয় পৰ্যায়। আৰু আটাইতকৈ ডাঙৰ কথাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে নিজেই ঘোষণা কৰিছিল যুদ্ধৰ স্থায়ী সমাপ্তিৰ অৰ্থ হৈছে যে যুদ্ধ স্থায়ীভাৱে সমাপ্ত হ'ব। আপুনি আপোনাৰ স্ক্ৰীনত দ্বিতীয় চৰ্ত, চাওক দ্বিতীয় চৰ্ত। প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মতে দ্বিতীয় পৰ্যায়টো যুদ্ধৰ স্থায়ী সমাপ্তি হ'ব। ইজৰাইলী লোকসহ বাকী বন্দীসকলক ফিলিস্তিনী বন্দীৰ বিনিময়ত মুকলি কৰি দিয়া হ'ব। ইজৰাইলে প্ৰায় 1000 ফিলিস্তিনী বন্দীক মুকলি কৰিবলৈ সন্মত হৈছে। তেওঁলোকৰ প্ৰায় 190 জনৰ 15 বছৰ বা তাতকৈ অধিক কাৰাদণ্ড ভোগ কৰি আছে। এজন ইজৰাইলী বিষয়াই আগতে বিবিচিক কৈছিল যে হত্যাৰ বাবে দোষী সাব্যস্ত হোৱাসকলক অধিকৃত ৱেষ্ট বেংকৰ পৰা মুকলি কৰা নহ'ব। গাজাৰ পৰা ইজৰাইলী সৈন্য সম্পূৰ্ণৰূপে মুকলি কৰা হ'ব। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল ইজৰাইলে কেৱল 60,000 ফিলিস্তিনীক হত্যা কৰাই নহয়, কিন্তু যদি আপুনি সমগ্ৰ গাজালৈ লক্ষ্য কৰে আপুনি সকলো ঠাইতে ধ্বংস দেখিব। এই ছবিবোৰ চাওক আপোনাৰ স্ক্ৰীনত। এই ছবিবোৰ যিবোৰ ইজৰাইলী আক্ৰমণৰ ধ্বংসৰ পৰা উদ্ভৱ হৈছিল। আমি এনেকুৱা বহুতো ছবি দেখিছিলোঁ। আমি বহুতো ছবি দেখিছিলোঁ য'ত সৰু সৰু ছোৱালীবোৰে কান্দি আছে। তেওঁৰ হাতত খাবৰ কাৰণে ৰুটি আছে আৰু তাই কান্দি আছে।
তেওঁৰ মুখৰ পৰা তেজ ওলাই আছে। এনেকুৱা বহুতো ছবি সন্মুখত আহিছে। আন্তৰ্জাতিক সম্প্ৰদায়ৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল পুনৰ নিৰ্মাণ। আৰু ইয়াতে তৃতীয় চৰ্ত আহে আপোনাৰ স্ক্ৰীণত। এই তৃতীয় চৰ্তটো তৃতীয় আৰু অন্তিম পৰ্যায়ত গাজাৰ পুনৰ নিৰ্মাণ অন্তৰ্ভুক্তি থাকিব। ইয়াৰ বাবে বহু বছৰ লাগিব পাৰে আৰু বাকী থকা বন্দীসকলৰ মৃতদেহ এই পৰ্যায়ত ঘূৰাই দিয়া হ'ব। ডাঙৰ প্ৰশ্নটো হ'ল, এই যুদ্ধবিৰতি স্থায়ী হ'বনে? ইজৰাইলৰ হামাছক বিশ্বাস কৰিব পাৰিনে? এই মঞ্চৰ আটাইতকৈ ডাঙৰ কথাটো মই আপোনাক বাৰে বাৰে কৈছোঁ যে কেনেকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু নিজৰ দেশৰ জনসাধাৰণৰ বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছে। প্ৰতিদিনে ইজৰাইলী লোকসকল ৰাস্তাত ওলাই আহি ধৰ্ণা দি আছে। ইয়াৰ উপৰিও 3টা গুৰুতৰ গোচৰত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ ব্যৱস্থা লোৱা হৈছে আৰু যদি তেওঁ দোষী সাব্যস্ত হয় তেন্তে তেওঁক 10 বছৰৰ শাস্তি পাব পাৰে। যুদ্ধবিৰতিৰ বিৰোধিতা তেওঁৰ নিজৰ দলৰ বহুতো সাংসদৰ বাহিৰে আন কোনোৱে কৰা নাই। দক্ষিণপন্থী দলৰ কমেও 10জন সাংসদে ইয়াৰ বিৰোধিতা কৰিছে আৰু বেঞ্জামিন নেতানিয়াহুক ইয়াত হস্তাক্ষৰ কৰিবলৈ মানা কৰিছে। কিন্তু বেঞ্জামিন নেতানিয়াহুৰ ওপৰত আমেৰিকাৰ পৰা নিৰন্তৰ চাপ আহিছিল। বেঞ্জামিন নেতানিয়াহুৰ বাবে বেয়া খবৰটো হ'ল যে ডোনাল্ড ট্ৰাম্পেও তেওঁক সমালোচনা কৰিছে। মনত ৰাখিব, ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ মঞ্চত কি কৈছিল। তেওঁ বেঞ্জামিন নেতানিয়াহুক বৈদেশিক নীতিক তীব্ৰ সমালোচনা কৰিছিল। কিন্তু ডোনাল্ড ট্ৰাম্পৰ সমস্যাটো হ'ল তেওঁৰ পৰৱৰ্তী পদক্ষেপটো কি হ'ব কোনেও নাজানে। সেইটো সম্পূৰ্ণৰূপে আনপ্ৰেডিক্টেবল, অৰ্থাৎ তেওঁৰ চিন্তাধাৰাৰ ভৱিষ্যতবাণী কৰিব নোৱাৰি। এই সময়ত কাটাৰৰ বহু বিশেষজ্ঞই কয় যে এই শান্তি চুক্তিত উপনীত হৈছে। এই যুদ্ধবিৰতিটো যিটো সংঘটিত হৈছে ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছিল ডোনাল্ড ট্ৰাম্পৰ, কাৰণ তেওঁৰ বাৰ্তাবাহকে সমগ্ৰ শান্তি প্ৰক্ৰিয়াত জড়িত আছিল। তেওঁলোকেও এইটো কৈছে যে ডোনাল্ড ট্ৰাম্পৰ হস্তক্ষেপ অবিহনে এই শান্তি চুক্তিত উপনীত হ'ব নোৱাৰিলেহেঁতেন। কিন্তু আমি এনে এটা যুগত জীয়াই আছোঁ য'ত ডোনাল্ড ট্ৰাম্পে কৈছে যে কানাডা আমাৰ 51তম ৰাজ্য হ'ব। তেওঁ কয় যে আমি সামৰিক আক্ৰমণেৰে গ্ৰীণলেণ্ড দখল কৰিম। তেওঁৰ উপদেষ্টা হৈছে এলন মাস্ক। তেওঁ তেওঁৰ বন্ধুত্বপূৰ্ণ দেশ ব্ৰিটেইনত নিৰন্তৰ অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। এইটো হৈছে ট্ৰাম্প 2.0। এনে পৰিস্থিতিত মধ্যপ্ৰাচ্যৰ বিষয়ে ডোনাল্ড ট্ৰাম্পক বিশ্বাস কৰিব পাৰিনে? ইউক্ৰেইন সম্পৰ্কে ডোনাল্ড ট্ৰাম্পৰ নীতি কি? আমিও ইয়াৰ বিষয়ে একো নাজানো। মাত্ৰ 24 ঘণ্টা আগতে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত এটা ডাঙৰ আক্ৰমণ চলাইছিল আৰু ৰাছিয়াই ইয়াৰ প্ৰতিশোধ ল'ব। এইটো চাবলৈ বাকী আছে যে ভ্লাডিমিৰ পুটিন যি ডোনাল্ড ট্ৰাম্পৰ বন্ধু আছিল আৰু 2016 চনত তেওঁৰ বিজয়ত বহুতো বিশ্বাস কৰে যে ৰাছিয়াৰ এটা ডাঙৰ ভূমিকা আছিল। তেওঁলোকৰ স্থিতি কি হ'ব? অৰ্থাৎ যদি আমি অনাগত দিনত ইউক্ৰেইন আৰু ৰাছিয়াৰ অঞ্চললৈ চাওঁ আৰু মধ্যপ্ৰাচ্যক একেধৰণে চাওঁ, ই অতি আকৰ্ষণীয় হ'ব। ট্ৰাম্পক ইৰাণ সম্পৰ্কে এটা হাৰ্ডলাইনাৰ বুলি গণ্য কৰা হয়, অৰ্থাৎ তেওঁলোকৰ এক কঠিন মনোভাৱ আছে। প্ৰতিটো দিনৰ লগে লগে ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বাঢ়িছে, কিন্তু অন্ততঃ গাজাত এটা শান্তি চুক্তি ঘোষণা কৰা হৈছে। তাত বাস কৰা লোকসকলৰ বাবে এইটো এটা ডাঙৰ সকাহ। মই আপোনাক আকৌ এবাৰ এই ছবিবোৰৰ সৈতে এৰি আছোঁ য'ত সাধাৰণ মানুহ ৰাস্তাত আছে আৰু আনন্দ কৰি আছে। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।